কাজিৰঙা লোকসভা সমষ্টিত আজি মোৰ 3খন মিটিং আছে। দেৰগাঁৱৰ পিছত এতিয়া আমি বোকাখাটত যাম। বোকাখাটৰ পিছত হোজাইতো এখন ডাঙৰ সমাৱেশ আছে আৰু কাজিৰঙা লোকসভা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা বিপুল ভোটত বিজয়ী হ'ব, তাত কোনো সন্দেহ নাই। নিৰ্বাচন প্ৰায় একপক্ষীয়ভাৱে অনুষ্ঠিত হৈছে। কংগ্ৰেছৰ ভূপেন বৰাই সততে দেখা যায় যে বিজেপিক আক্ৰমণাত্মকভাৱে কথা কৰিবই লাগিব, চাকৰিটো বচাবৰ কাৰণেতো কৰিবই লাগিব। এইটো মনৰ পৰা কৰা বুলি নাভাবিব, মুখৰ পৰা কৰে আৰু চাকৰিটোতো বচাই ৰাখিব লাগিব। গাদী বুলি শব্দটো নকওঁ আৰু চাকৰিটো বচাই ৰাখিবৰ কাৰণে কিবা কিবিটো সকলোৱে কৰিব লাগে, বেয়া পাব নালাগে আৰু এইটো। 102ৰ হেডকোৱাৰ্টাৰটো আমি দেৰগাঁৱত পতাৰ বাবে প্ৰস্তাৱ কৰিছোঁ, যাতে দেৰগাঁৱৰ পৰাই গোটেই 102খিনি চলিব পাৰে। তেখেত ক'ৰ পৰা, কোন ষ্টেটৰ? আমাৰহে মন্ত্ৰী, ময়ো নাজানো। নাই, তেওঁ কোন, তেওঁৰ বিষয়েতো মোৰ কোনো বিশেষ আইডিয়া নাই। আপোনালোকৰ যদি আইডিয়া আছে ক'লে মই ক'ব পাৰোঁ, কাৰণ তেওঁ কোন ষ্টেটৰ কি কথা নাজানোৱে, কি ভাষাত কথা ক'ব একোতো বুজি নাপাওঁ, গতিকে কৰাৰ পিছতহে ক'ব পাৰিম। এইবিলাকত মই সোমাব নোখোজোঁ।